তো হেই গাইজ গুড ইভিনিং। এতিয়া সন্ধিয়াই হৈ গ'ল। মোৰ আজি দোকানখন আৰম্ভণি। প্ৰথমতে আপোনালোকে কওক আপোনালোকে কেনেকুৱা আছে আৰু আপোনালোকৰ সকলোৰে ভালনে? আশা কৰোঁ সকলোৰে ভাল। মোৰ বিশেষ ভালেই, বহুত ভাল বুলি ক'ব পাৰি। বহুত দিনৰ আশা পূৰণ হৈছে। ৰাস্তাৰ চাউণ্ডটো আহিব হা, কাৰণ বিশেষ এতিয়া আপোনালোকে মোক দেখা পাব নতুন ৰূপত। তো মই ভিডিঅ' দিম কৈ পেলাই দিব পৰা নাই। আৰু মই চাগে মানে কি ক'ম, এলেহুৱা বুলি ক'ম নে, সময় নোজোৰে বুলি ক'ম নে, মানে কি সময় নাই বুলি ক'ব পাৰি। আৰু তাৰ ভিতৰত আপোনালোকে যি ভাবে ভাবিব, এলেহুৱা বুলিও ভাবিব পাৰে, কাৰণ যিকণ সময় পাওঁ সেইকণ মই ৰেষ্ট কৰোঁতে যায়। আৰু মানে কি হয়, দিম বুলি কৈ লৈ পেলাই বস্তুবোৰ মানে এডিট কৰিবলৈ টাইম নিমিলে মানে কেনেকৈ এডজাষ্ট কৰিম মই ভাবি পোৱা নাই, মানে কেনেকৈ মিলাম সময়বোৰ। মই চেষ্টা কৰি আছোঁ, বহুত চেষ্টা কৰিছোঁ, বহুত ট্ৰাই কৰিছোঁ, চবতে মই আনচাকচেছ। বাৰু সেইবিলাক কথা বাদ দিয়ক। এতিয়া মই কৈ আছোঁ যে আজি আমাৰ দোকানখন খোলা দুদিনেই হ'ল। মই এইকেইদিন ইমান ব্যস্ত। তো বহুত দিনৰ নতুন বছৰ আহি আছে। তো ভাবিছোঁ যে নতুন বছৰটো ভালে চবৰে যাওক। আৰু মোৰো যিবোৰ পুৰণা দিনত যিবোৰ একদম ভুক্তভোগী হৈ গৈছোঁ, যিবোৰ দিন মই বেয়া দিনবোৰ পাৰ কৰিছোঁ, সেইবোৰ দিন যাতে আৰু দেখা পাব নালাগে। সেই মানুহ আহি গ'ল, তো তাৰ মাজতে এৰিব লগা হৈ গ'ল ভিডিঅ'টো আধাখনীয়াকৈ। তো বস্তু আমাৰ দোকানখনত বেছি ভৰোৱা হোৱা নাই, দেখিয়ে পাইছে। এইবিলাক আলমাৰীবিলাক চব খালীয়ে হৈ আছে। তো এই প্ৰথম আৰম্ভণি কৰিছোঁ, লাহে হৈ থাকিব এটা দুটাকৈ। তো এনেকৈ এতিয়া দোকানত মোৰ ভিডিঅ'বোৰ কাটি এই মানুহ আহে, আকৌ কথা পাতিব লাগে। যি কি নহওক, আপোনালোকৰ আশীৰ্বাদ লাগিব মোক আগুৱাই যাবলৈ। ছাপোৰ্ট কৰি যাব মোৰ ভিডিঅ'বোৰ, ইগন'ৰ নকৰিব। মোকো আগুৱাই নিবলৈ অকণমান চেষ্টা কৰিব, ময়ো যাতে আগুৱাই যাব পাৰোঁ। নুচুবা এইটো অঁ। তো এই মই ছোৱালীজনীৰ লগত বিশেষকৈ এতিয়া মই ক'তো কামত সোমাব নোৱাৰোঁ। আপোনালোকক মই কৈছোঁ এইখিনি, নাযাবা সেইফালে বাহিৰত। তো মই ভাবিলোঁ যে মানুহে কৰ্ম কৰি যাব লাগে। তো কৰ্ম কৰাত কোনো লাজ নাই, বা সৰু বা মই ডাঙৰ কৰ্ম কৰি আছোঁ বা মোৰ প্ৰাউড হ'ব। সৰু সুৰা এটা হ'লেও প্ৰথমতে মানুহে আৰম্ভ কৰিব লাগে। তো এনেকৈ মই মোৰ দোকানৰ পৰা আৰম্ভ কৰি যাম। তো আহিবলগীয়া দিনবোৰ আপোনালোকৰ বহুত যাতে ভাল হয়। আৰু লগতে মোৰ ফালৰ পৰা এতিয়াৰ পৰাই আপোনালোকক এডভান্সলি নিউ ইয়াৰ উইছ কৰিছোঁ। আৰু মই ক'ম আৰু দীঘলীয়াকৈ এটা ভিডিঅ' বনাম, কিন্তু এতিয়া সময়বোৰ এনেকুৱা নাটনি হৈ গৈছে। সময় মানে মোৰ কাৰণে এতিয়া বহুত মূল্যৱান হৈ পৰিছে। তো যেতিয়া মোৰ ভিডিঅ'বোৰ পাব অলপ সময়, আৰু যেতিয়া মই একদম ভালকৈ ফ্ৰী পাওঁ, মোৰবোৰো ঠিক নাথাকে, চাইডত আৱাজবোৰ আহি থাকিব হা। তো সেইটো কাৰণে মই ভিডিঅ'টো বেছি লাম্বা নকৰোঁ। তো এই মোৰ দোকানখন আপোনালোকক মই এটা ভিডিঅ' দেখুৱাই দিম। আৰু প্ৰথম আৰম্ভণি মোৰ মানুহজনে কেনেকৈ কি দুইটাই চাফ চিকুণ কৰিছিলোঁ, বহুত লেতেৰা আছিলে। তো এনেকৈ কৰিছিলোঁ, সেইখিনি দেখুৱাই দিম, গোটেইবোৰ দেখুৱাই দিম। বস্তুবোৰ ভালকৈ ভৰাব পৰা নাই। যেতিয়া সম্পূৰ্ণ বস্তু আমাৰ দোকানখনত ভৰি যাব, তেতিয়াও এটা নতুন ভিডিঅ' আপোনালোকে পাই যাব। তো ডেইলি এনেকৈ পাই থাকিব অলপকৈ ভিডিঅ'বোৰ। যেতিয়া সময় পাওঁ তেতিয়া দীঘলীয়া ভিডিঅ' পাব। আৰু আজি মোৰ সেই বকনিখনিয়ে আপোনালোকে শুনিব লাগিব। আৰু পিছত চাওক, মই বহুত মতি হৈ গৈছোঁ। এইবোৰ ষ্টনবোৰ বহুত মানে শকত ডাঙৰ লাগিছে। মই খোৱাটো ইমান নাখাওঁ। আপোনালোকে ক'বচোন হা, মানে এনেকুৱা কি বস্তু মানে খালে মানে যাতে মোৰ শৰীৰটোতহে লাগে, মোৰ এই মুখখনত নালাগে। একেবাৰে মানে সেই বলটোৰ নিচিনা হৈ গৈছোঁ, দেখিবলৈ একদম বেয়া লগা হৈ গৈছোঁ। তো বাকী ঠিকে আছে, মোৰ ছোৱালীজনীও এতিয়ালৈকে বৰ্তমান ঠিকে আছে। এনেকৈ শৰীৰ অকণমান টুকটাককৈ, যিহেতু ঠাণ্ডা পৰিছে, ঠাণ্ডা পুহ মাহ সোমোৱাই নাই, কিন্তু ঠাণ্ডা পৰিলেই আগতীয়াকৈ। এনেকৈ আৰু চলি আছে। মোৰ মানুহজনো ঠিকে আছে, ময়ো ঠিকে আছোঁ যেনে তেনে আপোনালোকৰ আশীৰ্বাদত। আৰু ছোৱালীজনীও ঠিকে আছে। তো আজিৰ বাবে ভিডিঅ'টো ইমানেই। বাই বাই। তো এইখিনি কিন্তু লাষ্টৰ ভিডিঅ' হয় হা। এয়া ভিডিঅ' আমি যেতিয়া আৰম্ভ কৰিব লৈছিলোঁ সন্ধিয়া টাইমত, এয়া দোকানত ধূপ চুপ লগাই লৈ পেলাই এয়া আমি ৰেডি কৰিহে আছিলোঁ। তো এয়াই আমাৰ পূজা ভাগো ময়ে কৰিছিলোঁ। এয়া চাওকচোন। বাই বাই, ইমানেই।